নমস্কাৰ, মই BHS ক্লাছ বাটিপুৰীয়া চেনেলটিলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মই তোমালোকলৈ আজি মোৰ ক্লাছত আগবঢ়াইছো বানপানী ৰচনাখন। চোৱা, বানপানী ৰচনাখনত পইণ্টে দিয়া আজিকালি প্ৰথম আছে আৰম্ভণি। এতিয়া আৰম্ভণিত আমি কি লিখিম? ভাৰতৰ উত্তৰ পূবত অৱস্থিত অসম আজি এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। এই সমস্যাৰাজিৰ ভিতৰত বানপানীৰ সমস্যা এটা অন্যতম প্ৰধান সমস্যা। বানপানীয়ে সৃষ্টি কৰা অসংখ্য সমস্যাই অসমৰ অৰ্থনীতিৰ কঁকাল ভাঙি ৰাজ্যখনক জুৰুলা কৰিছে। আমি আৰম্ভণিত ইমান অকণমান লিখিলেই হ'ব। দ্বিতীয়তে আহিল বানপানীৰ কাৰণ। বানপানী কিয় হয়? সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে এইটো পৰিলক্ষিত হয় যে 1950 চনৰ বৰ ভূঁইকঁপেই অসমত বানপানী হোৱাৰ একমাত্ৰ কাৰণ নহয়। ইয়াৰ লগতে আন সৰু বৰ সকলো বা বহুতো কাৰণ আছে। তেনে বিশেষ কাৰণসমূহ ভৌগোলিক আৰু কৃত্ৰিম এই দুই ভাগত অন্তৰ্ভুক্ত কৰিব পাৰি। ভৌগোলিক কাৰণসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমত অসংখ্য সৰু বৰ নদী আৰু সেইবোৰৰ সংখ্যাধিক উপনৈ আছে। বৰাক আৰু ব্ৰহ্মপুত্ৰৰ অসংখ্য উপনৈয়ে গোটেই অসমখনক আগুৰি আছে। গ্ৰীষ্ম আৰু বৰ্ষা কালত হোৱা পৰ্যাপ্ত বৰষুণে অসম প্লাবিত কৰে। সময়ে সময়ে কিছুমান নৈয়ে গতি সলোৱাৰ ফলতো মথাউৰি ছিঙি ঠায়ে ঠায়ে বানপানী হয়। কৃত্ৰিম কাৰণ অৰ্থাৎ মানুহে সৃষ্টি কৰি লোৱা কাৰণৰ ভিতৰত আছে বনাঞ্চলৰ বিলুপ্তি সাধন। নদী কাষৰীয়া বনাঞ্চল মানুহে ধ্বংস কৰাৰ ফলত পানীৰ প্ৰবল গৰাখহনীয়াৰ সৃষ্টি কৰে। এনে হোৱাৰ ফলত উপকূল অঞ্চলৰ মাটি খহি গৈ নদীৰ মাজভাগ বা কোনোবা অংশত সৰু বৰ চৰচাপৰিৰ সৃষ্টি কৰে আৰু নদীয়ে গতিপথ সলায়। এনে হ'লে নদীৰ অৱয়ব বৃদ্ধি পায় আৰু নদীৰ এনে গুম্ফিত গতিপথৰ বাবে বানপানীৰ প্ৰকোপ বৃদ্ধি পায়। বানপানীৰ সমীক্ষাই এইটোও কয় যে অপৰিকল্পিতভাৱে সজা ৰাস্তা ঘাট আদিয়ে বানপানী প্ৰতিৰোধ কৰাৰ পৰিৱৰ্তে ইয়াত অৰিহণা যোগাইছে। এতিয়া বানপানী আহিলে আমাৰ ইয়াত কি প্ৰভাৱ পৰে? বানপানীৰ প্ৰভাৱ অসমত কোনো বছৰত প্ৰবল বৃষ্টিপাত হয়, তেতিয়া বানপানীয়ে ভীষণ ৰূপ লয়। একোখন ঠাইত বছৰি ৩-৪ বাৰলৈকে বানপানী হোৱাৰ দৃষ্টান্ত আছে, উদাহৰণ আছে। বানপানী হ'লে সমতলত থকা গাঁও ভূঁই পথাৰ সমাৰ বাট পথ পানীত তল যায়। মানুহে ঘৰ বাৰী এৰি কোনো ওখ ঠাই ৰেল আলি আদিত আশ্ৰয় লয়। বানপানীয়ে মানুহৰ লগতে পশুধনৰো বিস্তৰ ক্ষতি কৰে, মানুহক লাওলোৱা অৱস্থা কৰে। বানপানী শুকোৱাৰ পিছত নানা ধৰণৰ বেমাৰ আজাৰে মানুহৰ মাজত দেখা দিয়ে। বানপানী হোৱাৰ সময়ছোৱাত অ'ত ত'ত বাট পথ ছিঙাৰ উপৰি মথাউৰি আৰু দলং আদিও ছিঙি ভাঙি উটুৱাই লৈ যায়। বিজুলী যোগান, যাতায়াত পৰিবহণ ব্যৱস্থা ব্যাহত হয়। অত্যাৱশ্যকীয় সেৱাৰ পৰাও মানুহ বঞ্চিত হ'ব লগা হয়। মুঠতে বানপানীয়ে ৰাইজৰ বিলাই বিপত্তি নোহোৱা কৰে। এতিয়া প্ৰতিৰোধৰ উপায়। বানপানী কিদৰে আমি প্ৰতিৰোধ কৰিব পাৰোঁ, বাধা দিব পাৰোঁ বানপানীক? বানপানীৰ সমস্যা যদিও অসমৰ এক স্থায়ী সমস্যা ৰূপে পৰিগণিত হৈছে, তথাপি দেশৰ বা পৃথিৱীৰ অন্যান্য অঞ্চলৰ লগত তুলনা কৰিলে অসমৰ বান সমস্যাও সমাধানৰ ঊৰ্ধ্বত নহয় বুলি ক'ব পাৰি। কাৰণ বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰেৰে মানুহে প্ৰকৃতি আৰু প্ৰাকৃতিক দুৰ্যোগ দুয়োটাকে বশ কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰ দুৰন্ত কিছুমান নদী অথবা ভাৰতবৰ্ষৰো কিছুসংখ্যক নদী নিয়ন্ত্ৰণ কৰি যেনেকৈ প্ৰগতিমূলক কামত লগোৱা হৈছে, তেনেকৈ অসমতো ব্যৱস্থা গ্ৰহণ কৰিলে বানপানীৰ সমস্যা আঁতৰিব।
তদুপৰি নৈৰ তলি খনন, পৰিকল্পিত বান্ধ, মথাউৰি, স্লুইচ গেট আদিও বানপানী নিয়ন্ত্ৰণ কৰিব। প্ৰবল গৰাখহনীয়া ৰোধ কৰিবৰ বাবে নৈপৰীয়া অঞ্চলত বনানীকৰণ আঁচনিয়েও বানপানী ৰোধত সহায়ক হ'ব। এতিয়া আহিল সামৰণি। পৰিকল্পনা সফল ৰূপায়ণৰ বাবে লাগিব সৎ, দক্ষ, নিষ্ঠাৱান কৰ্মীৰ আৰু লগতে লাগিব প্ৰচুৰ অৰ্থ লাগিব, টকা পইচা লাগিব। দূৰদৰ্শী দীৰ্ঘম্যাদী পৰিকল্পনাৰে অসমৰ বানপানীৰ সমস্যা সমাধান কৰিব পৰা যাব। আমি যিমান পাৰি আমি গছ-গছনি ৰুব লাগে। তোমালোকৰ বাবে মই আৰু ৰচনা আগবঢ়াম। তোমালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিবা আৰু কি ৰচনা লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, লাইক কৰিবা। আজিলৈ ৰাখিছোঁ।